এই মুহূৰ্তত ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ যে NPS বাতিল কৰি OPS প্ৰৱৰ্তনৰ দাবীত আকৌ প্ৰতিবাদত কঁপিব ৰাজ্যৰ কৰ্মচাৰী পৰিষদে লৈছে ডাঙৰ সিদ্ধান্ত। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। NPS কৰ্মচাৰীৰ শীঘ্ৰে হ'ব আন্দোলন। এই সিদ্ধান্ত লৈছে ৰাজ্যৰ কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা যে NPS বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত আকৌ কঁপিব ৰাজ্য। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই পেঞ্চনৰ দাবীত ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰাটোৱে কাৰ্যত ইয়াৰে ইংগিত বহন কৰিছে। ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি চমুকৈ NPS ব্যৱস্থা বাতিল কৰক আৰু চৰকাৰী কৰ্মচাৰী সমাজৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰতিষ্ঠা কৰক। ইয়াৰ ৰাজ্য চৰকাৰৰ শিক্ষক, শ্ৰমিক, কৰ্মচাৰীৰ লগতে অসমৰ প্ৰতিজন সমাজ হিতৈষীৰ উমৈহতীয়া আহ্বান। ভাৰত চৰকাৰে যদিও UPS আঁচনি ঘোষণা কৰিছে, অসম চৰকাৰ আজিও নিশ্চুপ। পুৰণি পেঞ্চন নীতি পুনৰ প্ৰতিষ্ঠা সংগ্ৰামক তীব্ৰতৰ পৰা তীব্ৰতৰ কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এইদৰে এটা প্ৰেছ বিবৃতি যোগে প্ৰকাশ কৰি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই জানিবলৈ দিয়া মতে, পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰিব সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই। সেই মৰ্মে অহা 1 ফেব্ৰুৱাৰীত ৰাজ্যৰ কৰ্মচাৰী সমাজে সৰ্বত্ৰ কলা দিৱস পালন কৰাৰ লগতে অসম বিধানসভাৰ আগন্তুক বাজেট অধিৱেশনৰ সময়ত ধৰ্ণা কাৰ্যসূচী পালনৰ উপৰি অহা 1 মে'ত অসমৰ ইতিহাসৰ সৰ্ববৃহৎ কৰ্মচাৰীৰ সমাৱেশ আয়োজন কৰি সমস্যাটো নিবাৰণৰ বাবে চৰকাৰ, ৰাজনৈতিক মহল আৰু জনসাধাৰণৰ সহযোগ নিশ্চিত কৰিবলৈ অসমৰ শ্ৰমিক, শিক্ষক আৰু কৰ্মচাৰী সংস্থা সংঘৰ যৌথ মঞ্চই সিদ্ধান্ত গ্ৰহণ কৰিছে। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ আহ্বানত খানাপাৰাত শেহতীয়াভাৱে ফাৰ্ম গেট স্থিত সদৌ অসম পশু চিকিৎসা ক্ষেত্ৰ সহায়ক কৰ্মচাৰী সংস্থাৰ কাৰ্যালয় প্ৰাংগণত আয়োজিত যৌথ মঞ্চৰ সভাই এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা, সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাৰ উদ্ধৃতিৰে নলবাৰী জিলা সমিতিৰ প্ৰচাৰ সম্পাদক নীলিম আকাশ কাশ্যপে এই কথা আজি সন্ধিয়া সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰে। আনহাতে সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই কয় যে NPS ব্যৱস্থা কৰ্মচাৰী সমাজৰ শংকাৰ কাৰক আৰু এই ব্যৱস্থাটো বাতিল কৰি পুৰণি পেঞ্চনৰ যোগেদি কৰ্মচাৰী সমাজক অৱসৰী সুৰক্ষা প্ৰদান কৰাৰ বাবে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থা আৰু অসমৰ আন শিক্ষক, বিষয়া, কৰ্মচাৰী সংস্থাই জনোৱা আহ্বানক চৰকাৰে সঁহাৰি নজনাই কৰ্মচাৰীসকলক ক্ষোভিত কৰিছে। চৰকাৰ নামৰ বৃহৎ পৰিয়ালটিৰ ৯৯% হৈও শংকিত অৱস্থাত ৰাইজক সেৱা আগবঢ়োৱা ব্যৱস্থাৰ পৰিৱৰ্তন হ'বই লাগিব। কৰ্মচাৰী সমাজৰ মৰ্মবেদনা চৰকাৰে উপলব্ধি কৰিবই লাগিব। কৰ্মচাৰীসকলক অৱসৰকালীন আৰ্থিক সুৰক্ষা প্ৰদান কৰিবই লাগিব বুলি দাবী উত্থাপন হয়। আৰু সভাত সদৌ অসম মুৰব্বী বিভাগৰ আমোলা সন্থা, সদৌ অসম জিলা প্ৰশাসনৰ কৰ্মচাৰী সংস্থা, লগতে অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সংস্থা, অসম কলেজ কৰ্মচাৰী সংস্থা, সদৌ অসম মজলীয়া বিদ্যালয় শিক্ষক সংস্থা, লগতে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চ, সদৌ অসম আমোলা সন্থা, সদৌ অসম পশুপালন ক্ষেত্ৰ সহায়ক কৰ্মচাৰী সংস্থা, সদৌ অসম 4ৰ্থ শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰী সন্মিলন, কটন বিশ্ববিদ্যালয় কৰ্মচাৰী সন্থা, সদৌ অসম গ্ৰেজুৱেট শিক্ষক সন্থা আদিৰ প্ৰতিনিধি উপস্থিত থাকে। আৰু উপস্থিত আটাইকেইটা কৰ্মচাৰী সংগঠনৰ উপৰি 33টাকৈ সংস্থা আৰু সংঘই এই ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্তত সমৰ্থন জনাইছে বুলি অচ্যুতানন্দ হাজৰিকাই জানিবলৈ দিয়ে। আৰু এই আছিলে এই ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।